Hello students, আজি আমি প্ৰ্যাকটিক্যাল কৰিম ড্ৰয়িং অবজেক্ট প্ৰপাৰ্টিজৰ ওপৰত। SSLC প্ৰ্যাকটিক্যালত এনেকুৱা ডায়াগ্ৰামৰ কোৱেশ্চন বহুত আমি আহা দেখিছো। চাও আহা এইখিনি ডায়াগ্ৰাম বনাই কেনেকে। আমি ইউজ কৰিব লাগিব MS Word। তাৰ পাছত আমি যাম ওপৰৰ বাৰডালত থকা ইনসাৰ্ট অপচনটোলে। তাৰ পাছত ক্লিক কৰিম শেপছ। আমি এইটো ডায়াগ্ৰাম বনাবলৈ ট্ৰাই কৰিম। শেপছত গৈ আমি ৰেক্টেংগল সিলেক্ট কৰিম। ৰেক্টেংগল, লাইন, এৰো যি লাগিব আমি হেকিটা লৈ লম। যেনেকে আমাৰ পিকচাৰটোত আছিল তেনেকে আমি বনাবলৈ ট্ৰাই কৰিম। আমি নিজৰ মতে সকলো শেপছখিনি এৰেঞ্জ কৰিব পাৰিম। এতিয়া আমি ডায়াগ্ৰামটোত যেনেকে দেখিছিলো দুইফালে এৰো আছে তেনেকে দুডাল দুইফালে এৰো লৈ লম। আমাৰ ডায়াগ্ৰামটো বনাই হৈছে। এতিয়া আমি বক্স গিটাৰ ভিতৰত লিখিব লাগিব। লিখিবলৈ কাৰণে আমি মাউসেদি ক্লিক কৰিম। তাত আমি পাম এড টেক্সট। এড টেক্সট কৰিলেহে আমি বক্স গিটাৰ ভিতৰত লিখিব পাৰিম, নহলে আমি লিখিব নোৱাৰো। তেনেকে যেনেকে ডায়াগ্ৰামটোত আছিলে ফাৰ্স্ট আমি ইয়াত লিখি লৈছো ফাৰ্স্ট বক্সটোত গ্ৰান্ডফাদাৰ বুলি। তেনেকে আমি সেকেন্ড বক্সটো ক্লিক কৰি লম এড টেক্সট। গুটেকিটা বক্সত ক্লিক কৰি যাব লাগিব এড টেক্সট বুলি, তেতিয়াহে আমি লিখিব পাৰিম। ফাদাৰ বুলি লিখিলো ইয়াতো তেনেকে এড টেক্সট কৰি আকৌ মাদাৰ বুলি লিখিম। ঠিক আছে। এতিয়া লিখা হোৱাৰ পিছত আমি ইয়াত কালাৰো কৰিব পাৰো। ওপৰৰ বাৰডালত ফৰমেট অপচনটোত গৈ পেলাই আমি কালাৰখিনি পাই যাম। যোনটো মন যায় কালাৰ আমি দিব পাৰিম। এতিয়া আমাৰ ডায়াগ্ৰামটো ফুল ৰেডি হৈ গ'ল। এতিয়া নেক্সট ষ্টেপটো হয় আমি গ্ৰুপিং কৰিব লাগিব। কোৱেশ্চনতো খুব আহে গ্ৰুপিং কৰিবলৈ কয়। গ্ৰুপিং কেনেকে কৰে চাও আহা। গ্ৰুপিং কৰিবলৈ আমি কিবৰ্ডৰ শিফট কিটো ধৰি ৰাখিব লাগিব। তাৰ পাছত আমি গুটেখিনি অবজেক্ট সিলেক্ট কৰি যাম। এটা এটাকে সিলেক্ট কৰি যাম। ৰেক্টেংগল সিলেক্ট কৰিলো, এৰো সিলেক্ট কৰিম, লাইন সিলেক্ট কৰিম, এনেকে এটা এটাকে আমি সব সিলেক্ট কৰি যাম। এতিয়া আমি ওপৰৰ বাৰডালত থকা গ্ৰুপ অপচনটোলৈ যাম। গ্ৰুপ আমি ক্লিক কৰিম, তেতিয়া আমাৰ গোটেই ডায়াগ্ৰামটো গ্ৰুপ হৈ যাব। গ্ৰুপ হোৱা পাছত এতিয়া যদি আমি শিফট কিটো ধৰি ৰাখো আমাৰ ডায়াগ্ৰামটো ইফালে সিফালে যাব পাৰিব। গ্ৰুপ কৰা মানে আমি গোটেই অবজেক্টখিনি একেলগে গ্ৰুপিং কৰি দিলো। তাৰ পিছত আমি হেতক বেলেগ বেলেগ কৰি দিব নোৱাৰিম। প্ৰায় আমি এক্সামত আহা দেখিছো এই কোৱেশ্চনটো এনেকে ডায়াগ্ৰাম বনাবলৈ দিব আৰু তাৰ পিছত এনেকে গ্ৰুপিং কৰিবলৈ দিব। যদি মোৰ ভিডিঅটো চাই ভাল পালা লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ।